হে গাইজ, মোৰ নাম হ'ল সোনিয়া আৰু মোৰ এইটো নতুন চেনেল। তাত এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। আমি আজি যাই আছোঁ আমাৰ ঘৰত লাগি থকা এজোপা সৰু ফলৰ গছৰ ফালে। আৰু চাওকচোন ফুলবিলাকৰ তলত কিমান যে ঘাঁহ গজি গৈছে। মায়ে গছডালৰ তল যায়ে পালে, মই যায়ে পোৱা নাই। এইজোপা গছজোপা চোৱাচোন, ৰঙা ৰঙা হৈ লাগি আছে। আপোনাৰ ফালেনো কি কয়? আমাৰ ফালে মায়ে কৈছে এইডাল বোলে সৰু সৰু জাম। মইতো আহি গ'লোঁ পাৰিব। এইটো মোৰ মায়ে টানি দিছে। মায়ে কৈছে যে মই টানি কেনে ওলাই দিব দিছে। এইখিনি ওলালোঁ হা, এইখিনি ধুব যাওঁ ব'লা। আমি ধুব যাব ওলাইছোঁ, যাই আছোঁ। মায়ে ক'লে তাড়াতাড়ি ধুই দিয়া। ধুই দিলোঁ, পানী পৰিয়ে আছে। মায়ে ক'লে গছত জলকীয়াই 2টা ছিঙি দিওঁ। বৰ জাল, বেছি দিব নোৱাৰি, তাৰ বাবে 2টাই দিব দিলে মায়ে। মায়ে ক'লে যে নিমখ জলকীয়াৰে ভালকৈ বস্তুটো মিলাই দিওঁ। মায়ে মিলাই দিলে। তাৰে পিছত ইমান যে গোন্ধ জলকীয়াৰ, বাপৰে, মোৰ নাকলৈকে আহি গৈছিলে। তাৰপিছত মায়ে ক'লে যে ঠিক আছে, মই হেৰি কৰি দিওঁ, হাতখন জ্বলিব বুলি। মায়ে বনাই থাকোঁতে মই আৰু এটা ভিডিঅ' লগাই ল'লোঁ। মায়ে অকণ কৈছে যে অকণ এতিয়া খাওঁ, অকণ থৈ দিওঁ, মাজে মাজে খাই থাকিব পাৰিবি। সেইকাৰণে গোটেইখিনি একেলগে নিদিলে, মায়ে দিলে। ইমান গোন্ধ, মই শুঙিও চালোঁ। বাপৰে, জলকীয়াৰ গোন্ধ থাকিব পৰা নাই, নাকত ধৰিছে। খাই চালোঁ, বাপৰে ইমান মজা লাগিছে। মই আৰু খাম, গোটেই খাই দিম। এইটো চাওকচোন কিমান ডাঙৰ, ইমান টেষ্টি, মিঠা, বাপৰে বহুত ভাল লাগিছে। কেনেকুৱা লাগিলে জনাব।